এভৰিৱান কি খবৰ নিশ্চয় আপোনালোক ভালে আছে আজি মই দেখাম আমাৰ আইতা এইজনী হৈছে আমাৰ আইতাৰ বয়স এতিয়া 85 বছৰ ওপৰত হৈছে কিন্তু আইতা এতিয়াও সম্পূৰ্ণভাৱে সুস্থ হৈ আছে আৰু আইতা চুলি ভালকে পকা নাই অলপ পকিছে বাৰু আৰু দাঁত সৰা নাই এয়া আইতাই দেখিছানে এতিয়াও ইমান ধুনীয়াকৈ এয়া আমাৰ কাৰণে গাঁঠি লৈ আহিছে মানে বনাই লৈ আহিছে উলেৰে সৈতে আইতাৰ চকু এতিয়াও ধুনীয়া হৈ আছে আইতাই সকলো কাম নিজে কৰে আমাৰ হাতেৰে আইতাই চাহ একাপো নাখায় পানীও নাখায় আইতা মানে বহুত নীতি নিয়ম আগৰ দিনৰ আইতা আমি একো নকওঁ আৰু আইতা মতে আমি থাকোঁ আৰু ধুনীয়াকৈ এখন বনাইছে অঁ মোলৈ গাঠিছে অঁ এতিয়া লৈ যাম দে মই অঁ বহুত ডাঙৰ ন আমাৰ টেবুলখনত পাৰিবলৈ ধুনীয়াকৈ হ'ব ন অঁ অঁ চকুৱে দেখা পায় আপুনি অঁ আৰু দাঁত সৰা নাই দাঁতকেইটা ঠিকে আছে এটা দাঁত সৰিলে নেকি ন এটা সৰিছে মানে মোক আইতাই মোৰ কাৰণে বনাই দিছে আৰু এইটো বোলে স্কুললৈ লৈ যাব লাগিব মই মানি বেগ ইমান ধুনীয়াকৈ বনাই আনিছে দেখিছে আইতাৰ বয়স 85 বছৰ কিন্তু এতিয়াও চকু মানে ঠিক হৈ আছে চশমা ল'ব নালাগে নিজে কৰে এইবিলাক চব বস্তু যেতিয়া আজৰি সময় পায় আৰু এনেই কিন্তু নাম সকামে ঘূৰি ফুৰে আইতা আৰু যিখিনি সময় ঘৰত পায় সেইখিনি সময়ত এইবিলাক বনাই থাকে আইতাই এয়া দেখিছেনে মোৰ চিৰতৰুণ আইতাক মই জোকাই আছোঁ আৰু মই কৈ আছোঁ যে গোটেইখিনি মোকে লাগিব কিন্তু আইতাই কৈছে নহয় মই পু নাতি যি নাতি সকলোকে দিম নহ'লে মোক সিহঁতে ধৰিব আৰু সেইটো দেখিছেনে ঊলৰ টোপোলাটো আৰু এই টোপোলাটো যে আমাক চুবও নিদিয়ে কিমান যে কাজিয়া হয় মাজে মাজে আমাক গালিও পাৰে ইমান বয়স হ'ল তথাপিও আইতাৰ চকুকেইটা ভাল হৈ আছে এতিয়ালৈকে আচলতে কিছুমান মানুহৰ কম বয়সতে চকু বেয়া হৈ যায় কিন্তু আইতাৰ হোৱা নাই আমাৰ আইতা বহুত এক্টিভ আৰু আচলতে কি জানে মানুহ বুঢ়া হ'লে ভাবে যে মোৰ আৰু একো নাই আচলতে মনটো বুঢ়া হ'ব নালাগে আৰু বহি যাব নালাগে আমাৰ আইতাই নাম সকাম সকলোলৈকে যায় যোনে মাতে আৰু ইমান ভগৱান ভক্ত ভগৱানক মানে বুজিলে আৰু একো নালাগে তেওঁ মানে ভোক পিয়াহ একোৱে বুজি নাপায় আৰু 2 টাইম তেওঁ গোসাঁই ঘৰত সোমায় আৰু ভগৱানক পুজি থাকে আচলতে মানুহৰ এলাহ ভাৱটো বহুত বেয়া আৰু মোৰ আইতা এতিয়া 85 বছৰ বয়স হ'ল তথাপিও কিন্তু আইতা বহুত সতেজ এয়া দেখিছেনে এই যে আছে ঊলৰে কথা সেইডাল দৰ্জাৰ মুখত দেখিছেনে সেয়া আইতাই নিজে বনাই আনিছে ইমান ধুনীয়া লাগিছে দেখিবলৈ দেখিছেনে আৰু এইখন আকৌ নতুনকৈ বনাই আনিছে সেইখন বোলে পুৰণা হৈছে এবাৰ এইখন লগাব সঁচাকৈ মানে মানিব লাগিব আইতাক ইমান বয়সৰ পিছতো আইতাই ইমানখিনি কাম কৰিব পাৰে মোৰ আইতা দীৰ্ঘজীৱী হওক ধন্যবাদ